গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰিছো জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰিছো জুবিন গাৰ্গক ভাৰত চৰকাৰে সৰ্বোচ্চ অসামৰিক সন্মান প্ৰদান কৰক জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি লোকসভাত কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈৰ মন্তব্য জুবিন গাৰ্গ প্ৰসংগ লোকসভা পালেগৈ ৰাজ্যৰ বিধানসভাত এটা দিনৰ বাবে বিশেষ চৰ্চা কৰিছিল জুবিন গাৰ্গৰ প্ৰসংগত আৰু আজিৰ দিনটোত দেখা পোৱা গৈছে লোকসভাত জুবিন গাৰ্গৰ প্ৰসংগ #Justice for Jubin Garg 6.2 মিলিয়ন অতিক্ৰম কৰিছে আৰু লোকসভাৰ মজিয়াত এইবাৰ সাংসদ গৌৰৱ গগৈৰ মুখত জুবিন গাৰ্গৰ ন্যায় বিচাৰিছো জুবিন গাৰ্গক ভাৰত চৰকাৰে সৰ্বোচ্চ অসামৰিক সন্মান প্ৰদান কৰক জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি লোকসভাত কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈৰ মন্তব্য আমি মন্তব্য দেখাম গৌৰৱ গগৈয়ে আজি জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্যজনক মৃত্যুৰ ন্যায় বিচাৰিছে আনকি জুবিন গাৰ্গক গৌৰৱ গগৈয়ে ভাৰতবৰ্ষৰ চৰকাৰে সৰ্বোচ্চ অসামৰিক সন্মান প্ৰদান কৰক বুলি মন্তব্য কৰিছে লোকসভাৰ অধিৱেশনত দেখা পোৱা গ'ল সাংসদ গৌৰৱ গগৈয়ে জুবিন গাৰ্গৰ ন্যায় মন্তব্য কৰা উল্লেখযোগ্য যে বিধানসভাৰ শীতকালীন অধিৱেশনৰ প্ৰথম দিনটোতেই জুবিন গাৰ্গৰ প্ৰসংগত বিৰোধী দলৰ পৰা এক আবেদন আনিছিল আৰু এই আবেদনৰ ভিত্তিত চৰকাৰ পক্ষইও একমাত্ৰ জুবিন গাৰ্গ প্ৰসংগতে আলোচনা কৰিছিল আৰু এয়া অসম বিধানসভাতো এক নজিৰবিহীন ঘটনা ঘটিছিল জুবিন গাৰ্গৰ বাবে আৰু আজিৰ দিনটো দেখা পোৱা গ'ল জুবিন গাৰ্গৰ ন্যায় বিচাৰি লোকসভাতো সাংসদ গৌৰৱ গগৈৰ মন্তব্য জুবিন গাৰ্গৰ ন্যায় বিচাৰিছো লোকসভাৰ মজিয়াত এইবাৰ জুবিন গাৰ্গৰ নাম জুবিন গাৰ্গৰ ন্যায় বিচাৰি উল্লেখ কৰিছে জুবিন গাৰ্গক ভাৰত চৰকাৰে সৰ্বোচ্চ অসামৰিক সন্মান প্ৰদান কৰক জুবিন গাৰ্গক ভাৰত চৰকাৰে সৰ্বোচ্চ অসামৰিক সন্মান প্ৰদান কৰাৰ কথা উল্লেখ কৰিছে সাংসদ গৌৰৱ গগৈয়ে উল্লেখযোগ্য যে অসমৰ যি শীতকালীন অধিৱেশন হৈ গ'ল 5 দিনৰ বাবে অসম বিধানসভাৰ শীতকালীন অধিৱেশনতো জুবিন গাৰ্গৰ ভাৰত ৰত্ন প্ৰদান কৰাৰ প্ৰসংগ আলোচনা কৰিছিল আৰু সেই সময়তে ইতিমধ্যে ভাৰত ৰত্ন প্ৰসংগত চৰ্চা চলি থকাৰ সময়তে আজিৰ দিনটোত দেখা পোৱা গ'ল জুবিন গাৰ্গ প্ৰসংগত কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈৰ মন্তব্য জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰিছো জুবিন গাৰ্গক ভাৰত চৰকাৰে সৰ্বোচ্চ অসামৰিক সন্মান প্ৰদান কৰক আমাৰ হাতত মন্তব্য আছে গৌৰৱ গগৈৰ লোকসভাৰ মজিয়াত সাংসদ গৌৰৱ গগৈ মন্তব্য জুবিন গাৰ্গ প্ৰসংগত লগতে ন্যায় বিচাৰিলে এনেকৈ Our greatest sons of our mother Assam, Assamese late Zubin Garg. Zubin passed away in Singapore on 19 September when he was due to perform at a function organized by the Government of India, Ministry of External Affairs and the High Commission of India to Singapore. Zubin was an artist, humanitarian, environmentalist, wildlife lover and a voracious reader of books. During the 80s and 90s, he gave the people of Assam hope. And in recent years, he gave us moral courage and steel in our spine. He taught us how to overcome personal trauma and not be divided by religion and caste. Truly, Assam meant tea, oil, rhinoceros, and Zubin Garg. He showed us a vision of Borokham that is free from hate, fear, suspicion, and mistrust. Zubin will always be our Kanchanjunga. Today, the people of Assam miss him terribly. We want justice for Zubin Garg. The state government of Assam says that it was a murder. Then we want to know that how, during a program organized by the government of India, a murder was committed on foreign soil. We want justice for Zubin Garg and we request the government of India to give the highest civilian honor to late Zubin Garg. Thank you. Honorable Madam Chairperson, I stand in the Parliament of India to pay tribute to one of our greatest sons of our mother Assam, Assamese late Zubin Garg. Zubin passed away in Singapore on 19 September when he was due to perform at a function organized by the Government of India, Ministry of External Affairs and the High Commission of India to Singapore. Zubin was an artist, humanitarian, environmentalist, wildlife lover and a voracious reader of books. During the 80s and 90s, he gave the people of Assam hope. And in recent years, he gave us moral courage and steel in our spine. He taught us how to overcome personal trauma and not be divided by religion and caste. Truly, Assam meant tea, oil, rhinoceros, and Zubin Garg. He showed us a vision of Borokham that is free from hate, fear, suspicion, and mistrust. Zubin will always be our Kanchanjunga. Today, the people of Assam miss him terribly. We want justice for Zubin Garg. The state government of Assam says that it was a murder. Then we want to know that how, during a program organized by the government of India, a murder was committed on foreign soil.
We want justice for Zubin Garg, and we request the Government of India to give the highest civilian honour to late Zubin Garg. Thank you. Honourable Madam Chairperson, I stand in the Parliament of India to pay tribute to one of our greatest sons of our mother Assam, Ohami late Zubin Garg. Zubin passed away in Singapore on 19 September when he was due to perform at a function organised by the Government of India, Ministry of External Affairs and the High Commission of India to Singapore. Zubin was an artist, humanitarian, environmentalist, wildlife lover and a voracious reader of books. During the 80s and 90s, he gave the people of Assam hope, and in recent years he gave us moral courage and steel in our spine. He taught us how to overcome personal trauma and not be divided by religion and caste. Truly, Assam meant tea, oil, rhinoceros and Zubin Garg. He showed us a vision of Borokham that is free from hate, fear, suspicion and mistrust. Zubin will always be our Kanchanjunga. Today, the people of Assam miss him terribly. We want justice for Zubin Garg. The state government of Assam says that it was a murder. Then we want to know that how, during a program organized by the government of India, a murder was committed on foreign soil. We want justice for Zubin Garg, and we request the government of India to give the highest civilian honour to late Zubin Garg. Thank you.